যোৰহাটৰ গৰিয়ালচুক গাঁও নামঘৰত ৰাজহুৱা বাৰ্ষিক বৰসভা হৰিনামৰ ধ্বনিৰে মুখৰিত চৌপাশ যোৰহাটৰ গৰিয়ালচুক গাঁৱৰ নামঘৰত অনুষ্ঠিত কৰে ৰাজহুৱা বাৰ্ষিক বৰসভা এই উপলক্ষে গাঁওখনিত এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ সমাগম ঘটে নামঘৰলৈ গাঁৱৰ জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈ সকলোৱে পৰম্পৰাগত ধৰ্মীয় সাজপাৰ পৰিধান কৰি অংশগ্ৰহণ কৰিছেহি এই ধৰ্মীয় অনুষ্ঠানত ভক্তিৰ ৰসেৰে মুখৰিত হৈ পৰিছে নামঘৰৰ চৌপাশ ৰাইজৰ মংগল কামনাৰ আয়োজন কৰা এই বৰসভা ৰাতিলৈ গাঁৱৰ যুৱকবৃন্দৰ দ্বাৰা এখনি ভাওনাও পৰিৱেশন কৰাৰ কথা আমাক জানিবলৈ দিছে উদ্যোক্তাসকলে ব্যুৰো ৰিপৰ্ট পোহৰ লাইভ 8 জয় গুৰু শংকৰ কৃষ্ণ আজি আমাৰ গৰিয়ালচুকৰ নামঘৰত বছৰেকীয়া বৰসভাত আহি উপস্থিত হোৱা মোৰ অতি শ্ৰদ্ধাৰ আমাৰ ভাইটি অমৰ বৰুৱালৈ পোহৰ লাইভৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো তেখেতৰ সহযোগীলৈ আমি আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো যিহেতু পৰম্পৰা ৰক্ষা কৰি আমাৰ গাঁৱৰ ৰাইজ একত্ৰিত হৈ প্ৰত্যেক বছৰেই অনুষ্ঠিত কৰি আহিছে আজি বৰসভা আমাৰ গাঁৱৰ জ্যেষ্ঠসকলৰ পৰা আৰম্ভ কৰি একেবাৰে কনিষ্ঠ সকলো সেৱকীয়ে আজি আমাৰ এই বৰসভাত যি আনন্দ উৎসৱ আমি এনেদৰে বৰসভাত অনুষ্ঠিত কৰিব পাৰো ইয়াত সমাজৰ মাজৰ পৰা যিসকল জ্যেষ্ঠ ব্যক্তি তথা মাতৃ ব্যক্তি ইয়াৰ পৰা ৰেহাই গৈছে সকলোৱেও আজি বৰসভাৰ জৰিয়তে পোহৰ লাইভৰ জৰিয়তে আমি আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো যিবোৰ ভৱিষ্যতে পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ আমাৰ মাজলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে আমাৰ গাঁও চুবুৰীটো জ্ঞাপন কৰিছো আমাৰ এজন যুৱকে APSC পৰীক্ষাত শিক্ষাৰ্থী আমাৰ এই জীৱনলৈ কিমান পৰ্যায়ত আমি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছো অনাগত দিনত একত্ৰিত হৈ আমি যাতে আগলৈ এনেদৰে বৰসভা আদি অনুষ্ঠিত কৰিব পাৰো তাৰে কামনা কৰি সকলোলৈকে আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মই এই কোমলতা ব্যৱসায় যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য